দক্ষিণ হালমৰা থানাৰ এছআই জয়ন্ত ৰাজখোৱাৰ বিৰুদ্ধে দক্ষিণ হালমৰাৰ 5গৰাকী অধিবক্তাৰ গুৰুতৰ অভিযোগ। এছআইগৰাকীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰি আৰক্ষী সঞ্চালক প্ৰধানলৈ লিখিত অভিযোগ অধিবক্তা কেইগৰাকীৰ। সাধাৰণ ৰাইজৰ পৰা ধন দাবী কৰি সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে অবৈধ ড্ৰাগছ টেবলেট সৰবৰাহকাৰীৰে সুসম্পৰ্ক ৰখাৰ গুৰুতৰ অভিযোগ জয়ন্ত ৰাজখোৱাৰ বিৰুদ্ধে। ক্ষমতাৰ অপব্যৱহাৰ কৰি এছআই জয়ন্ত ৰাজখোৱাই গোচৰ দিব বিচৰা সাধাৰণ নাগৰিককো হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। এছআই জয়ন্ত ৰাজখোৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা ৰাইজৰ দলৰ মুখপাত্ৰ আনিছুৰ ৰহমানে। দক্ষিণ হালমৰাৰ 5জন কৰি উচ্চ ন্যায়ালয়ৰ অধিবক্তাই বিভিন্ন সময়ত জয়ন্ত ৰাজখোৱা এছআইজনৰ বিৰুদ্ধে ৰাইজৰ পৰা বিভিন্ন অভিযোগ পাই আহিছে। সেয়ে এই 5জন অধিবক্তাই আজি ডিজিপি মহোদয়ক এক অভিযোগ দিছিল। অভিযোগত স্পষ্ট কৰি লেখা আছে যে তেওঁৰ কাৰুকাৰ্য কি কৰি আহিছে ইমান দিনে। আমি যেতিয়া থানাৰ আগেদি অহা যোৱা কৰোঁ সঘনাই দেখা পাওঁ যে গৰুৰ বেপাৰী তাতে বাহৰ পাতি আছে, যিবিলাক টেবলেটৰ বিজনেছ কৰে, যিবিলাক ব্ৰাউন চুগাৰৰ বিজনেছ কৰে, যিবিলাক হিৰ'ইনৰ বিজনেছ কৰে, সঘনাই থানাত অহা যোৱা কৰে। আৰু তেওঁৰ লগত সেইবিলাক মানুহৰ লগত তেওঁক সুসম্পৰ্ক বুলি ৰাইজে আমাক অভিযোগ কৰিছে বা কেতিয়াবা কথা পাতোতে আমি দেখা পাওঁ। ডিজিপি মহোদয়, আপুনি এই ৰাজখোৱাৰ বিৰুদ্ধে এক বিহিত ব্যৱস্থা ল'ব বুলি অভিযোগ দিছোঁ আৰু ইয়াৰ সুফল পাম বুলি আমি